নমস্কাৰ সকলোকে শুভ সন্ধিয়া। এতিয়া সন্ধিয়াৰ কাম কাজ কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলো ভালে আছেনে? চাহ খালেনে? মই হ'লে চাহ নাখাওঁ দেই, মই এটা লাডু খাই আছোঁ, দেখাম হা। 2 ঘণ্টা ধৰি পেলাই মুখতে লৈ আছোঁ, এতিয়ালৈকে খাই শেষেই কৰিব পৰা নাই। এই পকা মিঠৈটো কাহিনী মই বেলেগ এদিন শুনাম দেই। পিছে মোৰ ছোৱালীজনীয়ে কি কৰি আছে একবাৰ চাই লওকচোন। তাইৰ কাৰণে মই এটা ঘৰখনৰ কাম কৰিব নোৱাৰোঁ, গম পায়নে? মানে 1 ছেকেণ্ড এৰি থাকিবলৈ নোৱাৰোঁ। টেবুলৰ তলত সোমাই যাব, ক'ৰবাত সোমাই যাব। মই ভিডিঅ' দি থৈ দিছিলোঁ আগতে টেবুলৰ তলত সোমাই যোৱা। এই চিঞৰ শুনিছেনে? মই দেখাই আছোঁ ৰ'ব দেই। ক'ত গ'লা তুমি? এইয়া দেখিছেনে? চাওকচোন ক'ৰ তলত, মামা চাওকচোন ক'ত সোমাই আছে টেবুলৰ তলত তাই। কিনো পাই নাজানো আৰু টেবুলৰ তলত তাই। এই পিনে সোমাই পিনে তাই খেলাৰ বস্তু দলি মাৰি থৈ দিছে। যদি ধৰিব নোৱাৰে কান্দিব। একদম কোচত নথকা হৈছে। কোচত থাকিলেও ইমান চিঞৰি চিঞৰি টেটুফালি কান্দে নহয়। কান্দিলেনো কি হ'ব, চকু পানী অকণো নোলায় আকৌ তাই। চাওকচোন গোঁসাই মানুহ, কি কৰি আছা তাত তুমি? ইয়াতে নাকান্দে বাই। খেলি থাকোঁতে মই লাহে লাহে মোৰ কামবোৰ কৰি লওঁ। তাই হ'ব এতিয়া খেলি থাকিব নেকি অকলে অকলে পৰি পৰি। চোলা নাদাঙে মামা, চোলাটো নাদাঙে চাওক। এনেকৈ খেলি থাকিব। তাৰপাছত মই তাই খেলোঁতে কামবোৰ কৰি লওঁ। মোৰ আকৌ ষ্টেণ্ড নাই দেই। এনেকৈ চাওকচোন, পিছফালেটো দালিৰ বৈয়াম, ইয়াতে দি পেলাই মই ভিডিঅ'টো ধুনীয়াকৈ বনাই লওঁ। এইফালে মই দালি লৈ লৈছোঁ। দালিখিনিতে ধুনীয়াকৈ ধুই পেলাই মই এটা ফালে দালি বহাই দিম গেছত, আনটো ফালে ভাতকেইটা বহাই দিম। দুফালে ভাতটো হৈ থাকিলে, দালিও হৈ থাকিলে, মই কামটো সোনকালে মোৰ উজু হ'ব। আকৌ ফুলকবি আছে, ফুলকবিটো কাটি ল'ম। কাটি লৈ পেলাই অলপমান পানীত বইল কৰি তাৰ পানীখিনি পেলাই দিম। মানে কিয়, ফুলকবিটোত পোক হৈ গৈছেগৈ। পোক মানে সৰু সৰু সেউজীয়া কালাৰৰ সৰু সৰু কণিত পোক হৈছে। ঘিণো লাগিছে খাবলৈ, উপায় নাই, পেলাইনো দিম নে? অত দাম বস্তুৰ শাক চব্জি, সেইকাৰণে বইল কৰি পানীখিনি পেলাই ল'ম। এনেও বোলে ফুলকবি হওক বন্ধাকবি হওক এনেকৈ পানীটো গৰম কৰি পেলাই দিলে গেছৰ কাৰণে ভাল, বোলে গেছ নহয়। এনেই আমাৰ মানুহৰ কিমান গেছ হয়, খাবচোন এনেকৈ কেতিয়াবা, গেছটো বোলে খুব কম হয়। পিছে মোৰ হ'লেও হওক আৰু, মোৰনো কি আৰু। এতিয়া এই যিহে চেহেৰা দেখিছেনে? কি কৰিম বাৰু এইটো চেহেৰা কওকচোন। ইমান শকত হৈছোঁ। এটা কথা কওক আপোনালোকে, কি কৰিলে ক্ষীণাম? ইমান কাম কৰি থাকোঁ, ইটো সিটো দিনটো কৰি থকা যায়। ছোৱালীজনী আছে, ছোৱালীজনীক ধৰা, ইপিনে ঘৰ সাৰা, ঘৰ মোচা, ভাত বনোৱা, কাপোৰ ধোৱা, ইমান কৰি থাকোঁ। ভাতো এইকেইটি খাওঁ, তথাপিতো শকত। কিবা এটা উপায় দিয়ক মই ক্ষীণাবৰ কাৰণে। প্ৰথমে মই এইবিলাক ধুই কৰি, দালিকণ ধুই কৰি পাতি লওঁ, চাউলটো পাতি দিওঁ। দালিটো ধুই মই গেছত বহাই ল'লোঁ। তাৰ পৰা মই ফুলকবিটো কাটিবৰ কাৰণে ওলাইছোঁ। মই যে কৈছিলোঁ পোকৰ কথা, চাওকচোন এইটো দেখিছেনে বাৰু? এইটো পিলৌ পিলৌ কৰি ফুৰিছে, চাওকচোন। ইমান যে পোক নহয় ফুলকবিবোৰত। সেইটো কাৰণে ফুলকবিটো মানে বইল কৰি পেলাই খাওঁ আৰু আমি। এতিয়া ফুলকবিটো অকণমান ডাঙৰ ডাঙৰ পাহকৈ মই কাটি লৈছোঁ। কাটি লৈ পেলাই ধুনীয়াকৈ তাক বইল কৰিম। মানে কাটোতেও মই চাই আছোঁ, মানে এনেকৈ ওলাব নেকি, ক'ৰবাত পোক আছে নেকি, পোকবোৰ চাই আছোঁ, নহ'লে ঘিণ লাগে নহয়। এতিয়া চব্জিৰ দামৰ কাৰণে পেলাইও দিব নোৱাৰোঁ, সেইটো পেলাইনো দিওঁনো কেনেকৈ কওকচোন বাৰু, ইমান দাম হৈছে। সেইটো কাৰণে মই ধুওঁতে বাৰ বাৰ চাই আছোঁ পোকখিনিকে, পোক আছে নেকি বুলি কয়। তাৰপাছতে এইফালে আনহাতে মই ফুলকবিখিনি কেৰাহীটোত পাতি দিলোঁ, মানে পানীত দি দিছোঁ আৰু বইল হ'বৰ কাৰণে। ধুনীয়াকৈ এইফালে ফুলকবিটো বইল হৈ থাকিব। নিমখো দি দিছোঁ অলপমান। নিমখটো দি দিলে কি হয়, বীজাণুটো মানে গুচি যায় আৰু। সেইটো কাৰণে ফুলকবিত দি দিলোঁ, নিমখ দি দিলোঁ। সিফালে মই দালি পাতি থৈছিলোঁ, দালিটো হৈ গ'ল। এইফালে ফুলকবি বইল হৈ আছে, মই দালি তেল মাৰিম। তেল মাৰোঁতে মই আকৌ শুকান জলকীয়া দি লওঁ দেই। তাৰপাছত দালিখিনি দি দিলোঁ, মোৰ দালি হৈ গৈছে। আনহাতে মই আকৌ চাইছোঁ এইটো বইল হ'ল নে নাই। বইলটো হৈ গৈছে কাৰণে গেছটো নমাই দিলোঁ। তাৰপাছত এতিয়া আকৌ মই এই ফুলকবিখিনি ফ্ৰাই কৰি ল'ম। তেল অলপমান দি লৈছোঁ, মিঠাতেল অলপমান। তাৰপাছত গৰম হোৱালৈকে ৰৈ থাকিম। তাৰপাছতে অলপমান পিঁয়াজ দিম। আলু দিবলৈ পাহৰিলোঁ, দেখিছেনে বইল কৰোঁতে? আকৌ সৰু সৰুকৈ আলু মই কাটি পেলাই দি দিছোঁ তাতে, নহ'লে আকৌ ভালেই নালাগে বিনা আলু মেইন আৰু মোৰ কাৰণে। এইফালে এতিয়া মই ফুলকবিখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাইনো কৰিমনো কি আৰু, বইল কৰি থৈছোঁৱেই, ইমান মা মছলা নাখাওঁ যিহেতু।
নৰ্মেলকৈ বনাই খাওঁ আৰু আমাৰ ঘৰত কি গেছৰ মানুহ বেছি, মোৰ মাৰ গেছ, মোৰ গেছ, মানুহজনৰ গেছ, মোৰতো বাৰু বাদেই দিছোঁ, বিশেষকৈ মা আৰু মানুহজনৰ গেছ, সেইটো কাৰণে মানে মা মছলা ইমান খোৱা নাযায়। এতিয়া পিঁয়াজখিনি গৰম কৰি মানে ভাজি ল'লোঁ, ব্ৰাউন কালাৰ হোৱাৰ পাছত মই ফুলকবিখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই বগৰাই ল'ম, লৰাই বগৰাই পেলাই মই আকৌ ঢাকি পেলাই থৈ দিম। তাৰপাছতে আকৌ নিমখ আৰু হালধি মই ইয়াতেই দি দিম ধুনীয়াকৈ, অলপমান সিজি যোৱাৰ পাছত নিমখ হালধি দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰি পেলাই আমি সকলোৱে খাম। মোৰ মানুহজন আহিব, মাও আহিব, আহি পেলাই তিনিজনে ধুনীয়াকৈ বহি পেলাই খাম আৰু। ইফালে আকৌ ছোৱালীজনী ইমান চিঞৰি আছে, মই ভালকৈ ভিডিঅ'টোও বনাব পৰা নাইকিয়া, কি কৰিম। আশা কৰোঁ ভিডিঅ'টো চাগে চাই পেলাই ভালেই পাইছে বা বেয়া পালেও জনাই দিব। সামৰণি মাৰিম আৰু এতিয়া, ছোৱালীয়ে বৰ আমনি কৰি আছে, কথা ক'বলৈকো মই ভালকৈ পৰা নাইকিয়া। ঠিক আছে, আজিলৈ ইমানতে, ধন্যবাদ।